আচলতে ধেমালিকে কৈছোঁ বেয়া নাপাব শ্ৰদ্ধাৰ নাম ধৰি থাকিব নামটো পৰিৱেশন কৰিবলৈ মই আগবাঢ়িছোঁ সকলোৱে ধৈৰ্য সহকাৰে চলিলে মই নিশ্চয় আনন্দিত হ'ম ধন্যবাদ এই ভক্ত আমি মানে যুধিষ্ঠিৰে ৰাজ্য কৌশলাই পালিতে জীৱন যুধিষ্ঠিৰ গাঁৱে প্ৰজা জয় জয় জয়
এনেকৈ কত দিন পাৰ হৈ যায় তাৰ পাছত কি হ'ল আৰু এদিনাখন সেই কালকলি আহি বন্ধু দাপৰক কৈছিল অ বন্ধু দাপৰ দিয়াচোন উত্তৰ তোমাৰ দহে কিমান দিনো আছে বাকী কোৱাচোন লৈ যাওঁ খবৰ কোৱাচোন লৈ যাওঁ খবৰ তোমার সুখে মোর করব তুমি করিতে মুদা অমর সুখ করি বলে অতি সংসার রক্ষা করে পৃথিবীখন রক্ষা চলে যাব পৃথিবীখন রক্ষা চলে মোৰ যুগ পৰি গ'লে কি হ'ব জানে মোৰ যুগ পৰি গ'লে এই মানৱৰ মানৱীয়তা নাইকিয়া হৈ যাব ধৰ্মিষ্ঠৰ মনৰ গতি সাল সলনি হ'ব আৰু এই যে ধৰ্মৰ জখলা এই ধৰ্মৰ জখলা চিনি অধৰ্মৰ পথ গঢ়ি উঠিব বহু অঘটন হ'বলৈ ধৰিলে ভাই ভাইৰ মাজত কটা মৰাৰ সৃষ্টি হ'ল স্বামী স্ত্ৰীৰ মাজত কাজিয়াৰ সৃষ্টি হ'ল পুত্ৰই মাক বাপেকক নমনা হ'ল আৰু যে কিমান কি হ'বলৈ ধৰিলে এইবোৰ দেখি কলি পাছে যুধিষ্ঠিৰৰ এই সহদেৱক মাতি আনি
দাদা হিমালয়ত বহি কৰিয়ে যিহে আমাৰ ৰাজ্যত উপৰিস্থিতি কৰি আছে সেইকাৰণে দাদা আমাৰ ৰাজ্যত ইমান অঘটন হৈ আছে কিন্তু এটা কথা দাদা যদিহে সেই মহাপাপীকলিক বন্দী কৰি নানে যদিহে সেই মহাপাপীকলিক বন্দী কৰি নানে তেনেহ'লে কিন্তু দাদা আমাৰ এই ৰাজ্যত আৰু বহু অঘটন হ'ব এই কথা শুনি আছিল মহাপুৰুষে অৰ্জুনে সেই মহাপাপী কৰি 7 দিনৰ ভিতৰত মই বন্দী কৰি আনিম নিশ্চয় জানিবি যদিহে মই 7 দিনৰ ভিতৰত সেই মহাপাপী কৰি বন্দী কৰি আনিব নোৱাৰো তেনেহ'লে মোৰ নামো অৰ্জুন নহয় এই হাতে গান্ধী লৈ যায় অবিধনৰ মহাপুৰুষে চলি নাপালে সেই হিমালয় পৰ্বতত অৰ্জুনে কলিক বিচাৰি নাপালে কিয় নাপালে জানে কাৰণ মায়াৰ সাগৰ কলি কোনে দেখা মায়াৰ সাগৰ কলি কোনে দেখা ছদ্মভেষে অৰ্জুন মনে মনে ভাবে মোকেই বিচাৰি ঘূৰি আছে নহ'লেনো ইমান খঙত এই প্ৰচুৰ ৰ'দত পৰ্বতৰ ওপৰত অকলে ঘূৰি ফুৰিবনে বুজা আশা কৰি বুজা বেয়া লাগছে নেকি শুনি ওচৰত আনি বজাৰ কৰা নেকি আৰু ভাল লাগব আচলতে বেলেগ একো নাই আৰু তাৰপিছত বেছি কৰিব যিটো বুজা কিন্তু এনেকুৱা মানে পৰিস্থিতিত নামটো নহয় এনেকৈ বজাই থাকিব আপোনালোকে সেইফালে কাম কৰিছে মই কি কৰিছোঁ ওপৰত গুৰুত্ব দিয়া নাই আমাৰো কিবা ভাল নালাগে যাবলৈ দেখোন আপোনালোকে অকণমান ভালকৈ শুনি দিয়া হ'ল বাকী বোলে পেপাৰ বজাই কিবা বজাই বজাই থাকোঁ ভালে হ'ব তাহলে পেপাৰ বজাই আছে দেখি নিশ্চয় মোকেই বিচাৰি ঘূৰি ফুৰিছে বাৰু যি নহওক তেওঁনো কাক বিচাৰি ঘূৰি ফুৰি আছে তাৰ প্ৰমাণটোকে কৰি চোৱা যাওক হেল্ল' এইটো বেছটো কমাই দিয়াচোন বৰ জোৰত গুচি আছে দিয়া কলি সন্যাসীৰ অৰ্জুনৰ
বোলো হে বুপা এনে হেন হিমালয়ত মানুহ ধুনু বুপা মাজে মাজে মোৰ নিচিনা দুই এপা সন্যাসীহে পায় আৰু বুপা এনে সুন্দৰ ডেকা ল'ৰা বুপা ৰাজকুমাৰ হেন পায় এতিয়া ঘূৰি ফুৰি আছা এই পৰ্বতৰ কথা শুনি অৰ্জুনৰ ভাল লাগিছে অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কি আহিছো জানা এই মহাপাপী কাল কলি বিচাৰিছো তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কলিক পালে তুমি কি কৰিবা কলিক পালে কলিক পালে মই হাতে ভৰি বান্ধি কলিক পালে তুমি হাতে ভৰি বান্ধি দিবা ঠিক আছে বাৰু বুপা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি দিবা কোনো কথা নাই পিছে এটা কথা বুপা কলিকত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক 3টা প্ৰশ্ন কৰিম এই 3টা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহ'লে বুপা কলিকত আছে মই তোমাক দেখুৱাই দিম বুপা আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ থাকিব লাগিব মনত ৰাখিবা বুপা যদি 3টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহ'লে কিন্তু বন্দী হৈ থাকিব লাগিব অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিব নোৱাৰিম যদি মই উত্তৰ দিব নোৱাৰো তেতিয়াহ'লে বন্দী হৈ তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিব তাৰমানে কৰিলা ঠিক আছে বুপা তেনেহ'লে তুমি মোৰ পাছে পাছে আহি থাকা কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আহি থাকা লাগাল পাই ফেলে চাহ কলি পাতে কলিক চিনিব নাই কলি মৰে কলিক বিচাৰি আহিছা নহয় কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম তুমি মোৰ পাছে পাছে আহি থাকা আহি থাকা বহুয়া আগে আগে শুনা যায়
ধনঞ্জয় 1 নম্বৰ প্ৰশ্ন মানুহজনে একদল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় এইটো কিবা প্ৰশ্ন হ'ল সি দেখোন একগল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে পানী খাব পাৰে পানী খোৱা নহয় সি সেই পুখুৰীটোত ডুবি মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানে না মই জানো আচলতে কি জানে কিয় ৰেচি পাই আছে এই মাথাৰ দুখ আছে কিয় মাথাৰ দুখ আছে কিয় ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দঁতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছে আৰু বহুত মানুহ এইবাৰ 2 নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰ লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰ লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন নিমাত তেতিয়া কিন্তু অৰ্জুন একেবাৰেই নিমাত কি হ'ল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা 2 নম্বৰ প্ৰশ্ন গ'ল উত্তৰ দিব নোৱাৰিলা এবাৰ 3 নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা আহি থাকা ধনঞ্জয় এইবাৰ 3 নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমী বিশাল আৰু কিন্তু পশুৰ ভিতৰত
শিয়ালেই ধূত আর সেই শিয়াল ধূত তো বনৰ ৰজা সিংহটাই গাড়ী উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণাম জনাই গৈ আছে। ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয়? কোৱা ধনঞ্জয়, ইয়াৰ উত্তৰ কি হ'ব? তেতিয়াও কিন্তু অৰ্জুন নিমা হে ভগৱান, এয়া মই কি দেখিছোঁ? এতিয়া মোৰ কি হ'ব? তিনিটা প্ৰশ্ন দেখোন মই এটাও উত্তৰ দিব নোৱাৰিম। এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব। মোক ৰক্ষা কৰা ভগৱান, মোক ৰক্ষা কৰা। এতিয়া কি হ'ল ধনঞ্জয়? তিনিটা প্ৰশ্নই এটাৰো উত্তৰ দিব নোৱাৰিলা। এতিয়া তই বন্দী হ'বই লাগিব ধনঞ্জয়, এতিয়া তই বন্দী হ'বই লাগিব। অকল আছে অৰ্জুনে বন্দী হৈ থাক। হাত ভৰি বান্ধি থাক আৰু এদিন বুলি কৰি পাছে সপ্তম দিন আনফালে পাণ্ডৱ
বন্দী হইয়াছে ধনঞ্জয়ে দাদা দাদা পিছে এটা কথা দাদা এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব দাদা কৃষ্ণ বিনে নাহি কেনি ছাৰ গুণা তাত যুধিষ্ঠিৰ আচলতে কি জানে বিপদৰ সময়তহে মোৰ বিচাৰ কৰে এনে কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই বাৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ ভাষা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনিবই তোমালোকে চিন্তা নকৰিবা দাদা মোৰ ভাষা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনিবই Goya Himalaya, Goya Himalaya, Bota se moha, Koi dura koi, Sori goya Prabhu Himalaya.
পাৰিব উত্তৰ দিব নোৱাৰিলে উত্তৰ দিব নোৱাৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল কৃষ্ণই বোলে কি প্ৰশ্ন সুধিবি তই মোৰ তাৰ উত্তৰ আগতে তই সোধাৰ আগতে উত্তৰ দিম মই তোক প্ৰথম প্ৰশ্ন এইটোৱেই নাছিলে কোনে ক'ব পাৰিব মই প্ৰথম প্ৰশ্নটো কি কৰিছিলোঁ আমাৰ এইফালে থকা আইসকলক সুধিছোঁ বা বিয়লি মেল নাথাকি আইসকল কিবা মোক সুধিছিলোঁ প্ৰথম প্ৰশ্নটো মই কি কৰিছিলোঁ ক'ব পাৰিবনে হয় আচলতে মই কথাটো এইকাৰণে সুধিছোঁ যে আপোনালোকেনো নামটো কিমান দূৰ গুৰুত্ব সহকাৰে চাইছে বা শুনিছে সেইকাৰণে মই কথাটো সুধিছিলোঁ ধন্যবাদ বাৰু ক'ব পৰাৰ বাবে সকলোকে ধন্যবাদ দিছিলে হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক গল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী বুলি চিঞৰি আছিল নহয় জানো তেনেহ'লে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নাম ধনী ফুটিগল এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছিল এই কলিৰ যুগত মানুহৰ গলগুণলৈকে ধন আহিব তাৰ পাছতে কি ক'ব মোৰ একোৱেই হয়নে হয়নে নহয় যিমান হ'লেও নুফুলে আৰু লাগে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন কৰি কি মৰে কষ্ট খাই আৰু ধন কৰোঁতে তাৰ গৃহ খাই যায় এক নম্বৰ প্ৰশ্ন উত্তৰ বুজি পাইছে নাই পাইছে তেনেহ'লে এতিয়া কওঁ 2 নম্বৰ প্ৰশ্নটো কি আছিলে হয় 2 নম্বৰ প্ৰশ্নটো আছিলে যে এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেলে কৈ আছিল নহয় জানো তেনেহ'লে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ধৰি ফুটিগল এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব সেইবুলি কিন্তু সকলো পুৰুষ নহয় দেই কিছুমান নোহোৱা কাম কৰোঁ পিঠে সমুদ বৌ খেলি আহিব কিছুমান বুজিছে যে কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট ল'ব এতিয়াতো সেইটো হৈ আছে তেওঁ বোলে মাইকী মানুহৰ তাত নহ'ব ইফালে গেলোঁ তিনিটা বতাহ সিফালে গেলোঁ তিনিটা বতাহ সিফালে গেলোঁ তিনিটা বতাহ সিফালে গেলোঁ মুঠতে মতা মানুহ যদি ঘাপতো নোহোৱা কৰিছে আজি আপোনালোকে চাওঁ এই অনুষ্ঠানখনত বৰ্তমান সময়লৈকে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা আছে মহিলা থাকিব লাগিছে কোন পুৰুষ আছে কোন মহিলা তোমাৰ আমাৰ পাহৰিছ না সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীয়ে ৰাজত্ব চলিব আৰু কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব এতিয়া মই ইয়াতে উপস্থিত থকা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ ওচৰলৈ গৈছোঁ যে আপোনালোকে কওক কথাখিনি কম নে নকম কোনেও বেয়া নাপাইছোঁ নাপায় তেনেহ'লে শুনক কলিৰ যুগত এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিলে হেৰি মোক ঘুমাই উঠোঁতে দেৰি হ'ল ইফালে বন্ধনৰ মিটিং যাব লাগে ইফালে জোৰে কামটোতে পৰি আছে অৰি যদি আপুনি বেয়া নাপায় এই ৰাতি ভাষা বাতৰিখন ঘৰতে থাকিল
আপুনি সেইখিনি বুজাব পাৰিবনে? পাছৰখিনি ধুনীয়া নহ'ব। মই মিটিঙত যাওঁ আঠটানিতে গাজাতে গাটো ধুই কাপোৰ মই বাথৰুমত থৈ আহিছোঁ। আপুনি সেইখিনি বুজাব দেই। মই কৈছে আপুনি কিমান গোটেইখিনি কাম কৰি যাব। তেওঁ মই আহিলোঁ বাপেকে কাম কৰিব পাছি থৈ আহিলোঁ। মই আহিলোঁ কিন্তু আহিলোঁ কলে যাম আৰু পিছত মাতিছোঁ খুলি থাকিম মই আটা পাৰি থাক মই আৰু আটা পাৰি থাকিও কাম নাই খুদাক নাই আহিলোঁ। আটা পাৰি থাকিও কাম নাই মই খুদাক নাই আহিলোঁ। বাপ্পা কিন্তু আপনি বারে বারে পাস করা করতে মারিছি না আর তারপরে মন করতে খেতে আপনি বাকিও আপনার মই যেখানে কামৰ কথা কৈছো সেইখিনি কাম আপনি কৰি থাকক আৰু যদি নকয় নহয় যদি গধূলি মাটা ঘৰতে ঘূৰি আহি সেগুলা কাম ময়ে কৰিব লগা হয় মনত ৰাখক আপনি ৰাতিলে আপোনাক ভাত কৰি দিম বাপ্পা। हेलो খাইছি कौन नो ঠিক আছে ভালো কি কলে রাতিলে আপনার ভাত আহরণ করে দিন কাক দম দিলে নিজের মতা গেল মাইকি গেল যেতিয়া তিৰি দিয়ে মতাটোক দমিছ হৈ যাব তিৰিটোৰ কামখিনি মতাটোই নকৰাকৈ থাকব কোনোবাই যাব না করব কিয় করব গম পাইছে নাই এনেও মতা মানুহৰ হৃদয়বিলাক বিৰাট কোমল মতাটোই ভাবে এই গধুবিলাক শ্ৰীমতী আহিবৰ পাছত সেইসোপা অধিকা কাইজা লাগি মৰাতকে অলপমান কাম সেইখিনি কাম কৰিবলৈ মই আজিলৈ বহি থাকাই ভাল নহ'লে ৰাতিটা কথাটো লিখমান কল্যাণে তিৰিমতে জেল আৰু আজিকালি এনেকুৱা কিছুমান গাড়ী ওলাব হেৰি শুনছেনে হেৰি আপোনাক মই এটা বহু দিনৰ পৰা কথা কম বুলি ভাবি আছিলোঁ সুবিধা পোৱা নাছিলোঁ আপোনাৰ মায়েতো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মায়েও ঘৰত নাহে বিৰাট ভাল হৈছে শুনছিলে আপনি কিন্তু জানি জানি নুঠুলি কওক তেনেহ'লে শুনকচোন হেৰি কথা হ'ল এই আপোনাৰে মোৰে আরে বাপুরে মাইনারে ভাতটা বেলেগকে খাবার উঠলে অরে অরে কিয়া খাবার লাগে বলে আপনি মুখ প্রশ্ন নকরব কিয়া খাবার লাগে বলে আপনি মুখ প্রশ্ন নকরব একবারে আপনার মারে তো ধরি মোর শান্তি নাই রাতিপুৱা দুৱাৰুম মুখুম পেলাই অরে মই কিন্তু আপনার মারার লগত ফেরত পালো ভাতকেইটা বেলেগকে খাবলৈ নাখায় কওক আৰু যদি ভাতকেইটা বেলেগকে নাখায় তেনেহ'লে নহয় আপুনি মাৰৰ লগত থাকিব নহয় আপুনি মোৰ লগত থাকিব আলে কথা কওক কি আহি আছে আলে কথা কওক হা হয় আমাকে নকয় কিয় গম পাইছিলি এই মোবাইলত চাই চাই গম পাই গৈছে তোমাৰ লগত বুলি কম এই পাছতটো দিয়ে ৰাতি বস্তু মান সন্মান গোটেইকেইটাই দিব বুলি আছে আপোনালোকে নকয় আমাৰ কিবা কোৱা মানুহে দিছে হৰি 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 ঠিক আছে তুমি বাবা শুনে নাই আপনি মানৰ লগত আপুনি মোৰ লগত থাকিব শেষত ক'ব এটা মই ঘৰত যাব লাগিব আজি ঘৰৰ ভিতৰত যোৱা নাই আজি এটাই ক'ব লাগিব আপুনি নাম আপুনি তাৰ লগত থাকিব ওচৰত ৰাখিব হা শুনা নাই শুনা নাই কি ক'লে তোমাৰ লগত থাকিম
পাবলৈ শ্ৰদ্ধাৰ নাম ধৰি বুজিলে যদিও মই ধেমালিৰ মাজেৰে কথাখিনি আপোনালোকৰ মাজত দাঙি ধৰিছোঁ আপোনালোকে কিন্তু কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা হয়নে নহয় কওকচোন আজি চাওক আজি আমি ডেকা চেঙাৰে আছোঁ বাবে আমাৰ নিজৰ সুখবিলাক পূৰণ কৰিবৰ বাবে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছোঁ নহয় জানো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আকৌ আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ এদিন আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই নামটোৰ মাজেৰে কথাখিনি দাঙি ধৰাৰ উদ্দেশ্য হ'ল এইটো যে আমাৰ আই মাতৃসকলে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলি মূৰত নচুৱাবলৈ চেষ্টা নকৰিব মনত ৰাখিব যে স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত বৃহৎৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল নামটোৰ মাজেৰে মই কথাখিনি দাঙি ধৰিলোঁ হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত হেনো নাৰীৰ প্ৰথমতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছোঁ যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে পাইছেনে নাই পাইছে পেটে পেটে মোলাখন উঠা পাইছোঁ ভাল পাইছোঁ বুজি পাইছেনে নাই সেইটো কওঁ পাইছিলে ধন্যবাদ তেনেহ'লে এতিয়া কওঁ 3 নম্বৰ প্ৰশ্নটো কি আছিলে 3 নম্বৰ প্ৰশ্নটো কি আছে তেনে ক'ব পাৰিব এতিয়া কওঁ হয় ঠিক আছে এতিয়া কওঁ তেনেহ'লে 3 নম্বৰ প্ৰশ্নটো কি আছিলে ঠিক কৈছে মই ভাবছিলো আপনারা 2 নম্বর প্রশ্নটা দিলে 3 নম্বরটা পাইলো খাটাং ও দিনারা কাছে পাইলো আইলো মই মনত কৰাই দিও তেনেহলে শুনো 3 নম্বৰ প্ৰশ্নটো আছিল যে সিংহ দুটাই শিয়ালটো গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই দি আছিল তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নাম ধৰি সুধি গ'ল এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে কিছুমান শিয়াল ভুলত দেখাত মহান মনত শুনা তুমি এনেকুৱা কিছুমান মানুহ ওলাব যে গাখীৰ বেছি মদ খোৱা মানুহো ওলাব হয়নে আপোনালোকে এফালে আছেনে নাই দিছে আছেনে আছে নহ'বনে আৰু আমাৰ ফালে বহুত আছে আমাৰ ফালে কি গম পাইছেনে আমাৰ ফালে একদম ধুনীয়াকে ধুতি কুৰ্তাই হওক নাইবা পেণ্ট চাৰ্টেই হওক পিন্ধি এখন অনুষ্ঠান বা যিকোনো কৰ্মলৈ তেওঁ গুচি গৈছে ৰাতিপুৱা দিনত মানুহ ঘৰৰ পৰা ওলাই গৈছিলে গধূলি কিন্তু ঘূৰি আহোঁতে সেই মানুহজন আৰু মানুহজন হৈ অহা নাই একদম পুৰা খাই লৈ আহি আছে দিনৰ পোহৰ ৰং চঙীয়া আৰু মানুহৰ আজি দিগন্তৰ লগত ফুলে খাব যায় আমাৰো মাৰি দিলে বাপ্পা যায় ভাত হোৱা দেখা পাইছোঁ নাই এই মৰিনা আছে মুখখন দি দেখোন নামতে
কৰি আছো তাৰ কাৰণে সোমোৱা নাই যেই নেকি মা কালী বুলি কওঁ সেই তাই কাৰণে ফুচুক্কা সোমাইছো এনে নকয় ভাই এনে নকয় এই তিৰি মানুহৰ জাত মানে হাৰামৰ নেমু খাব লাগে ভালখিনি এওঁলোকৰ কামত নোসোমোৱাই আৰু যদি কিবা বেয়াকে কওঁ তেতিয়া এওঁলোকৰ কামত আটাইতকৈ ফুচুক্কা সোমাব আৰু আলাকচোৱে বাপৰে এই মাকালি কিবা এটা এখন দেখোন বেয়া হাৱাই এই দৰ্জাখন কোন ফালি আছিলে বাপেকে আজি দৰ্জাও চিনি নাপাইছো এই বুঢ়া কি হা দৰ্জাখন কোন ফালি আছে কান্দা দিও মাৰি যাও বাপেকে এখন হলা বুজুৱা মাৰি চাব আজি দৰ্জাৰ মোক চিটকে দিব পৰা হৈছি এইটা মানে আজি দৰ্জাখনৰ তলৰ পৰা ভূতৰ মাৰি লৈছো মাকালি কিবা এটা তই কানি হ'ল ভাতে তলৰ পৰা দৰ্জাখনৰ ভূতডাল কিয় মাৰি লৈছা কিহে পালে তোক এইখিনি বস্তু হ'লে ঘুমাবা যেতিয়াই নাভাজক তই এতিয়া দৰ্জা খুলি দিছিনে নেৰা কিয় মুকলি দিছিলো মই মাইল ভাঙা পইচাৰে মদ খাওঁ ভাং খাওঁ বিড়ি খাওঁ চালা খাওঁ বস্তু মত মোৰ টকা দি খাইছে তই বাপেৰে হয়তে দিয়া টকা দি খোৱা নাই লাগে মই যাতে মোৰ কথা নকবি তিৰি হৈ থাকবি মনত ৰাখবি তিৰি হা লাও ডাঙৰ হলেও কিন্তু পাতত তলত গতিকে তই মোৰ তিৰি হিচাপে থাকবি তই এতিয়া দৰ্জা খুলি দিবি নে নেদ এই কাজি 100 দিবাই লাগব খানা পানো হিচাপত কথা কৈ আছো কিন্তু মনত ৰাখবি আমাৰ বিয়া আগটা কৈছো ভালকে শুনি ল'ব তিৰিক যদি ভালে ৰাখবা খুঁজছি তেনেহ'লে মাহেকে পষেকে দিবা কিল বাবা তিৰিৰ মিল গতিকে এই কাজি 100 দিবাই লাগব তই দৰ্জা খুলি দিবি নে নেদ তোৰ কাজিব দৰ্জাকে ভুলি পেলালে বাপৰে আৰু খাই লোৱাৰ পাছত এই মতা মানুহবিলাকক কোনোবাই বলে পাৰে সেইকাৰণে কৈছে যে কলিৰ যুগত এনেকুৱা কিছুমান মানুহ ওলাব লোকক দেখাই নীতি শিক্ষা দিয়ে আনক কিন্তু তাৰ মনত সদায় চিন্তা নামখিনি বুজি গ'ল আপোনালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো বুজি পাইছে ইয়াত আৰু মই বেলেগকৈ ভাঙি বা বেলেগকৈ আৰু বুজাই ক'ব নালাগে
বুজি পাইছেনে বাৰু সকলোৱে? পাইছে নহয় জানো? এতিয়া চাওকচোন বাৰু গাইজ, কথা শুনি কাল কলি মহাচিন্তা এই কৃষ্ণৰ চৰণে ধৰি কৃষ্ণৰ চৰণে ধৰি হৰে দয়া দয়াৰ সাগৰ প্ৰভু চৰণে শৰণ ললো। প্ৰভু মই গম পাই গলো যে তুমি মনুষ্য নহয়, কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই তিনিটা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে। গতিকে প্ৰভু জানি নজানি মনুষ্য জগতৰ ঈশ্বৰ তুমি প্ৰভু তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলোঁ, তোমাৰ সখী অৰ্জুনক যে মই বন্দী কৰি ৰাখি থৈছিলোঁ, সেই অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলোঁ। প্ৰভু অৰ্জুনক মই এতিয়াই মুক্তি কৰি দিলোঁ সঁচা, কিন্তু প্ৰভু তুমি মোক এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰভু তুমি যে মোক কলিৰূপে সৃজন কৰিলা, কিয় কলিৰূপে সৃজন কৰিলা? আৰু তেতিয়া শ্ৰীকৃষ্ণই হাঁহি হাঁহি কলিক চাই কৈছিল, শুনা কলি, তোমাক মই কলিৰূপে কিয় সৃজন কৰিলোঁ জানা? এই পৃথিৱীত আছে জানা বহুত জীৱ আৰু জীৱ, আৰু প্ৰতিটো জীৱৰে একোটা মন আছে, আৰু প্ৰতিবিলাক জীৱই ভাল আৰু বেয়া কাম দুটাই কৰে। এই সকলোবোৰ বেয়া লোক লগাই মই তোমাক কৰিলোঁ সৃজন। আৰু শুনা কলি, তোমাক কিন্তু মই এটা বৃহৎ গুণ অৰ্পণ কৰিলোঁ। কলি, তোমাক মই এটা বৃহৎ গুণ অৰ্পণ কৰিলোঁ যে এই কলিৰ যুগত, কলিৰ কালত, পাপৰ সাগৰত থাকিও হাজাৰ ব্যস্ততাৰ মাজতো যোনে নেকি সদায় নিস্বাৰ্থভাৱে পুৱা আৰু গধূলি হৰিৰ নাম গুণানুকীৰ্তন কৰি থাকিব, সেই হ'ব আচল ভকত। কলি, তোমাৰ বৃহৎ গুণটো হৈছে যে কলিৰ যুগত হৰিৰ নামেই শ্ৰেষ্ঠ। কলিৰ যুগত যোনে যি ধৰ্ম লৈ নাথাকক কিয়, শেষত কিন্তু হৰিৰ নাম ল'বই লাগিব। সেইকাৰণে প্ৰভু